নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই-কক্সাৰ ক্লাছলৈ মই পল্লৱীয়ে তোমালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ এটা নতুন পাঠ কিছুমান প্ৰাকৃতিক পৰিঘটনা। আহা আজি আমি আলোচনা কৰো। প্ৰাকৃতিক পৰিঘটনা বুলি ক'লে তোমালোকে বাৰু কি বুজা কোৱাচোন? প্ৰাকৃতিক পৰিঘটনা অৰ্থাৎ যিবোৰ ঘটনাৰ কাৰণে প্ৰকৃতি দায়ী হয়, আমি আমাৰ হাতত একোই নাথাকে আৰু এইবোৰ প্ৰকৃতিৰ ফালৰ পৰা এনেকুৱা ধৰণৰ পৰিঘটনাবোৰ প্ৰাকৃতিকভাৱে ঘটে নহয় জানো? আমি চাওঁ আহাচোন তেনেকুৱা কি পৰিঘটনা হ'ব পাৰে? বতাহ হ'ব পাৰে, বজ্ৰপাত হ'ব পাৰে, ঘূৰ্ণী বতাহ হ'ব পাৰে, ভূমিকম্প হ'ব পাৰে, বানপানী হ'ব পাৰে অথবা অতিপাত খৰাঙো হ'ব পাৰে। আৰু এইবোৰ কি হয় একোটা প্ৰাকৃতিক পৰিঘটনা অৰ্থাৎ প্ৰকৃতিৰ পৰা এইবোৰ ঘটনা ঘটে। ইয়াত আমি মানুহবোৰে কৰিব লগা আচলতে একোই নাথাকে নহয় জানো? বতাহ ধুমুহা আৰু ঘূৰ্ণী বতাহৰ ফলত মানুহৰ জীৱন আৰু সম্পত্তি বিস্তৰ ক্ষতি হয় আৰু এই বিষয়ে তোমালোকে আগৰ শ্ৰেণীটোতে পঢ়ি আহিছা নহয়নে? এই ধ্বংসাত্মক পৰিঘটনাৰ পৰা আমি কিছু পৰিমাণে নিজকে ৰক্ষা কৰিব পাৰো। এনেকুৱা আন দুটা ধ্বংসাত্মক পৰিঘটনা হ'ল প্ৰাকৃতিক পৰিঘটনা হ'ল ভূমিকম্প আৰু বজ্ৰপাত। এতিয়া আমি আজি আলোচনা কৰিম ভূমিকম্প আৰু বজ্ৰপাতৰ বিষয়ে। আহা আমি আলোচনা কৰো। বজ্ৰপাত তাৰ ঢিলা হোৱাৰ ফলত বিজুলী বাতিৰ খুঁটাত স্ফুলিংগৰ সৃষ্টি হোৱা নিশ্চয় দেখিছা। যেতিয়া তার ঢিলা হৈ থাকে, তাৰৰ কানেকশ্যনবোৰ যেতিয়া ঢিলা হৈ থাকে তেতিয়া বিজুলী বাতিৰ খুঁটাবোৰত কি হয় স্পাৰ্ক কৰে। তোমালোকে দেখিছানে? অকণকে স্পাৰ্ক কৰি থাকে। এইবোৰক স্ফুলিংগ বুলি কোৱা হয়। বতাহত তাৰবোৰ কঁপিলেও কেতিয়াবা আমি যেতিয়া বিজুলীৰ খুঁটাটো থাকে, আমি খুঁটাটোত যদি আমি চাওঁ বতাহত তার কঁপিলেও কেতিয়াবা আমি দেখো এনেকুৱা ধৰণৰ সৰু সৰু স্পাৰ্ক কৰি থাকে নহয় জানো? চকেটত লগোৱা প্লাগটো যেতিয়া ঢিলা হৈ থাকে তেতিয়াও কিন্তু এনেকুৱা ধৰণৰ স্পাৰ্ক আমি দেখা পাওঁ। অৰ্থাৎ আমি বিভিন্ন ঠাইত এনেকুৱা ধৰণৰ স্পাৰ্ক দেখা পাওঁ। বজ্ৰপাত এবিধ বৈদ্যুতিক স্ফুলিংগ। এই এনেকুৱা যে সৰু সৰু স্ফুলিংগবোৰ যে আছে, বজ্ৰপাতো তেনেকুৱা এটা বৈদ্যুতিক স্ফুলিংগ, কিন্তু এইটো এনেকুৱা সৰু সৰু স্ফুলিংগ নহয়, এটা বৃহৎ পৰিমাণৰ স্ফুলিংগ। পুৰণি কালত এই স্ফুলিংগৰ সৃষ্টিৰ কাৰণ মানুহে বুজি পোৱা নাছিলে। ডাৱৰত আধান জমা হোৱাৰ ফলত বিজুলীৰ সৃষ্টি হয়। তোমালোকে এইটোও জানিব লাগিব যে ডাৱৰত যেতিয়া আধান জমা হয়, আমি ইয়াৰ আগৰ পাঠটোত ইতিমধ্যে বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়াৰ বিষয়ে পঢ়ি আহিছো নহয় জানো? গতিকে তাতে আমি জানো যে ডাৱৰত যেতিয়া আধান জমা হয় তেতিয়া কি হয় বিজুলীৰ সৃষ্টি হয়। আৰু এই ভয়ানক স্ফুলিংগৰ পৰা নিজকে ৰক্ষা কৰিবলৈ কিছু আমি সাৱধানতা অৱলম্বন কৰিব লাগে। গ্ৰীকসকলে এই স্ফুলিংগৰ বিষয়ে জানিছিলে, বহুত বছৰ আগতে জানিছিলে। গ্ৰীকসকলে 600 খ্ৰীষ্টাব্দৰ পূৰ্বেই জানিছিলে যে এম্বাৰ হ'ল এবিধ ৰেজিন। এম্বাৰ কি কয় প্ৰাণীৰ নোমেৰে ঘঁহিলে এই চুলিজাতীয় পাতল বস্তুবোৰ কি কৰিব পাৰে আকৰ্ষণ কৰিব পাৰে। ঠিক একেধৰণে তোমালোকে নিশ্চয় লক্ষ্য কৰিছা যে ঊলৰ যেতিয়া আমি কাপোৰ পিন্ধো বা পলিষ্টাৰৰ কাপোৰ গাৰ পৰা সুলকালে নোমবোৰ কি হৈ যায় আমাৰ থিয় হৈ যায়। আৰু যদি তুমি কেতিয়াবা আন্ধাৰত খলকোৱা তেতিয়া তোমালোকে কিছুমান এনেকুৱা স্ফুলিংগ সৰু সৰু স্পাৰ্ক কিছুমানো দেখা পোৱা যায় আৰু লগতে এটা শব্দও হয়, ফটকে এটা শব্দ এটা পোৱা যায়। 1752 চনত আমেৰিকান বিজ্ঞানী বেঞ্জামিন ফ্ৰেংকলিনে দেখুৱাইছিলে যে বিজুলী আৰু তোমালোকৰ কাপোৰৰ পৰা ওলোৱা স্ফুলিংগৰ পৰিঘটনাটো একেই ধৰণৰ পৰিঘটনা। কিন্তু এইটো বুজোতে প্ৰায় কি হ'ল 2000 বছৰ আমাৰ লাগি গৈছিলে। বৈদ্যুতিক আধান প্ৰকৃতিৰ বিষয়ে জানিবলৈ আমি কেইটামান ক্ৰিয়াকলাপ সম্পন্ন কৰিব লাগিব। আহাচোন আকাশত বিজুলীৰ লগত ইহঁতৰ সম্বন্ধৰ বিষয়ে আমি আলোচনা কৰা হ'ব। এতিয়া ক্ৰিয়াকলাপটো এনেকুৱা আছিলে, যদি প্লাষ্টিকৰ স্কেল এপাত শুকান চুলিত দুবাৰমান ঘঁহা তেন্তে স্কেল পাত সৰু সৰু কাগজৰ টুকুৰা কিছুমান কি কৰিব আকৰ্ষণ কৰিব অৰ্থাৎ আহিত কৰিব। মানে প্লাষ্টিকৰ স্কেল এপাত যদি তুমি শুকান ফণী এখন ওলোৱা সেইটোও হ'ব। শুকান চুলিত কি কৰিব লাগিব, তেল নোহোৱা শুকান চুলিত খুব জোৰে ঘঁহি দিব লাগিব। ঘঁহি দিলে কি হ'ব সেই স্কেলডাল বা ফণীখনত কি হ'ব আমাৰ আহিত হ'ব ফণীখন। আৰু তাৰপিছত যদি পাতলকৈ কাটি থোৱা সৰু সৰু কাগজৰ টুকুৰা ওচৰলৈ লৈ যোৱা যায় তেনেহ'লে এই কাগজৰ টুকুৰাবোৰ কি কৰে ফণীখনে বা স্কেলডালে আকৰ্ষণ কৰে। দ্বিতীয়টো চোৱা ঘৰ্ষণৰ দ্বাৰা আহিতকৰণ।
ক্ৰিয়াকলাপ তলৰ তালিকাত উল্লেখ কৰা বস্তু আৰু পদাৰ্থবোৰ সংগ্ৰহ কৰা তালিকাত থকা পদাৰ্থবোৰে খহি প্ৰত্যেকটো বস্তুকে আমি আহিত কৰিবলৈ চেষ্টা কৰা কি কৰিব লাগিব আমি প্ৰথমতে সামগ্ৰীবোৰ চাই লওঁ পৰ্যবেক্ষণবোৰ লিখি ৰাখা তুমি নিজে আৰু কিছুমান তালিকা বস্তু তালিকাভুক্ত কৰিব পাৰিবা ইয়াতে আমাৰ দিয়া আছে আমাৰ খহিবলগীয়া বস্তুবোৰ দিয়া আছে কি এডাল ৰিফিল আৰু পলিথিন উলৰ কাপোৰ যদি ৰিফিলডাল আমি পলিথিন বা উলৰ কাপোৰেৰে খহি দিওঁ তেতিয়াহ'লে কাগজ টুকুৰা আকৰ্ষণ কৰে নে নাই আমি জানো যে কাগজ টুকুৰা আকৰ্ষণ কৰিব আহিত আধানযুক্ত আৰু আধানহীন অনাহিত যদি চাৰ্জ নাই সেইটো আমি দেখিব লাগিব বেলুন পলিথিন উলৰ কাপোৰ বা শুকান চুলিত খহিলে আহিত হ'বনে বেলুনো আহিত হ'ব ৰাবাৰ এডাল উলৰ যদি ৰাবাৰ এডাল খোৱা হয় তেতিয়া আহিত হ'বনে ঠিক একেধৰণে আৰু এটা উদাহৰণ দি আছে ষ্টিলৰ চামুচখন যদি পলিথিন বা উলৰ কাপোৰেৰে খোৱা হয় আহিত হ'বনে নাই এইটো তোমালোকে কৰি চাবাচোন আৰু কৰি চাই পেলাই তোমালোকে এই ধৰণে তালিকাখন পূৰ কৰিবলৈ চেষ্টা কৰিবা নহয় জানো আগবাঢ়িছো প্লাষ্টিকৰ ৰিফিল এডাল যেতিয়া পলিথিনৰ দ্বাৰা খহা হয় তেতিয়া ই এক কম পৰিমাণৰ বৈদ্যুতিক আধান আহৰণ কৰে ঠিক তেনেকৈ প্লাষ্টিকৰ ফণী এখনেৰে শুকান চুলি খহিলেও সি কম পৰিমাণে বৈদ্যুতিক আহৰণ কৰে অৰ্থাৎ কি কৰিব লাগিব প্লাষ্টিকৰ ৰিফিল এডাল যেতিয়া আমি পলিথিনৰ দ্বাৰা খহিম তেতিয়াও আহিত হ'ব আৰু প্লাষ্টিকৰ ফণী এখন যদি শুকান চুলিৰ দ্বাৰা খহো তেতিয়াও কম পৰিমাণে কিন্তু বৈদ্যুতিক আধান কি কৰিব আহিত কৰিব এনেদৰে বস্তুবোৰক আহিত বস্তু বোলে চাৰ্জ অবজেক্ট বুলি কোৱা হয় যদি এনেকে আধানবোৰ যদি আহিত কৰিব পাৰে সেইবোৰক কয় আহিত বস্তু ৰিফিল বা ফণীখনৰ আহিতকৰণ প্ৰক্ৰিয়াটো পলিথিন আৰু চুলিও আহিত হয় এইটো মনত ৰাখিবা য'ত খহিছিলে তেতিয়া কিন্তু দুটা বস্তুৱে আহিত হ'ব চুলিখিনি বা পলিথিনখনো আহিত হ'ব এতিয়া আধানৰ প্ৰকাৰ আৰু সিহঁতৰ অন্তক্ৰিয়া আমি আধানৰ প্ৰকাৰ দেখাবলৈ আমি এটা ক্ৰিয়াকলাপ কৰি চাওঁ নহয় জানো ক্ৰিয়াকলাপটো হ'ল লক্ষ্যটো আছে এই ক্ৰিয়াকলাপটো দেখুৱাব বিচৰা হৈছে যে একে আধানযুক্ত বস্তুৱে ইটোৱে সিটোক বিকৰ্ষণ কৰে আনহাতে বিপৰীত আধানযুক্ত বস্তুৱে ইটোৱে সিটোক আকৰ্ষণ কৰে এতিয়া ইয়াৰ বাবে প্ৰয়োজনীয় সামগ্ৰী কি লাগিব চাই লোৱা দুটা বেলুন পলিথিন কলমৰ ৰিফিল আৰু উলৰ কাপোৰ এতিয়া আমি কি কৰিম প্ৰথমতে বেলুন দুটা ফুলাই লম বেলুন দুটা ওচৰা-ওচৰিকৈ এনেদৰে উলমাই ৰাখিম যাতে ইটোৱে সিটোক স্পৰ্শ কৰিব নোৱাৰে দুটা বেলুন উলৰ কাপোৰেৰে খহি এৰি দিয়া হ'ল এটা দুটা বেলুন আমি কি কৰিছো উলৰ কাপোৰেৰে খহিছো আৰু দুটা বেলুন এৰি দিছো এতিয়া কি হ'ব চিত্ৰখন অকমান মন কৰা চিত্ৰখনত দিয়া আছে প্ৰথমে বেলুন দুটা ফুলাই পেলাই এই ধৰণে উলমাই দিয়া হৈছিল দুটা বেলুনৰ মাজত এটা নিৰ্দিষ্ট দূৰত্ব ৰখা হৈছিল তাৰ পিছত কি কৰিলে বেলুন দুটা যেতিয়া একেখন কাপোৰেৰে খহি পেলাই আহিত কৰা হয় তাৰ পিছত চিত্ৰখনলৈ মন কৰা আমি দেখা পাওঁ যে বেলুন দুটা ইটোৰ পৰা হিটো কি হৈছে অকমান আতৰি গৈছে আতৰি যোৱাৰ কাৰণটো কি হৈছে যে বেলুন বিলাকে ইটোৱে হিটোক কি কৰিছে বিকৰ্ষণ কৰিছে অৰ্থাৎ বিকৰ্ষণ কিয় কৰিছে ক'ব পাৰিবানে কাৰণ দুটা বেলুন কি হৈছে একে ধৰণৰ আধানেৰে আহিত হৈছে নে একে ধৰণৰ বেলুন একেখন কাপোৰেৰে খহিছে গতিকে দুটা বেলুন কি হৈছে একে ধৰণৰ আধানেৰে আহিত হৈছে এতিয়া পেন ব্যৱহাৰ হৈ যোৱা ৰিফিল দুডাল লৈ ক্ৰিয়াকলাপটো পুনৰ কৰোৱা হয় এডাল ৰিফিল পলিথিনেৰে খহিলোৱা কাঁচৰ গ্লাছ এটাত সাৱধানে ৰিফিলডাল থৈ যোৱা এডাল ৰিফিলক পলিথিনেৰে খহি দিয়া এইডাল এতিয়া আহিত কৰা ৰিফিলডালৰ ওচৰলৈ আনা সাৱধান হ'ব যাতে আহিত মূৰটো হাতেৰে চুই নিদিয়া এতিয়া আহিত কৰাৰ লগে লগে কি হৈছে এই ৰিফিলডালে ঠাইটো আতৰি গৈছে নহয়নে এইখিনিৰ পৰা এইখিনিলৈকে গুচি গৈছে এইখিনি ঠাইটো সলাই দিছে কাৰণটো কি একে জাতীয় আধানৰ মাজত কি হয় সদায় বিকৰ্ষণ হয় আগৰবাৰৰ দৰে ৰিফিল এডাল খহি গিলাছত লাহেকৈ থোৱা আহিত ফুলোৱা বেলুন এটা ৰিফিলডালৰ ওচৰলৈ আনাৰ লক্ষ্য কৰা এইবাৰ যদি আনা হয় তেনেহলে কি হ'ব দুটাৰ মাজত আকৰ্ষণ হ'ব এতিয়া ৰিফিলডাল গুচি যাব বেলুনটোৰ ওচৰলৈ কাৰণ দুটা কি হৈছে বিপৰীত জাতীয় আধান এতিয়া এটা কি কৰিছে আমি এইটোৰ পৰা এটা কথা বুজি পালো যে এটা আহিত বেলুনে আন এটা আহিত বেলুনক কি কৰিব বিকৰ্ষণ কৰে কাৰণ দুটা একে আধানেৰে আহিত হৈছে নহয় যে এডাল আহিত ৰিফিলে আন এডাল আহিত ৰিফিলকো বিকৰ্ষণ কৰিব একে ধৰণে আহিত হৈছে দুটা কিন্তু এটা আহিত বেলুনে এডাল আহিত ৰিফিলক কি কৰে
আকৰ্ষণ কৰে ইয়াৰ পৰা বুজা যায় যে বেলুনত থকা আধানটো ৰিফিলৰ আধানৰ পৰা কি হ'ব বেলেগ হ'ব দুটা বেলেগ বেলেগ আধান কাৰণে কি হৈছে আকৰ্ষণ হৈছে আৰু আগৰ পৰীক্ষাটোত আমি দেখিছিলো যে দুটা একে ধৰণৰ আধান গতিকে কি হৈছে বিকৰ্ষণ কৰিছে আমি ক'ব পাৰো যে আধান দুবিধ আমি এটো ক'ব পাৰো যে একে আধানযুক্ত বস্তুৱে এখিনি অকমান মন কৰিবা যে একে আধানযুক্ত বস্তুৱে এটোৱে হেতুক বিকৰ্ষণ কৰে আনহাতে বিপৰীত আধানযুক্ত বস্তুৱে এটোৱে হেতুক কি কৰে আকৰ্ষণ কৰে এতিয়া কাছৰ দণ্ড এডাল পাতৰ কাপোৰেৰে ঘহিলে গণ্ডডালে আহৰণ কৰা আধানক প্ৰথা অনুযায়ী কি বুলি কোৱা হয় মনত ৰাখিবা এটো হ'ল ধনাত্মক আধান কাছৰ দণ্ড এডালক যদি পাতৰ কাপোৰেৰে ঘহিলে যেটো আধানে পাম হেতু হ'ব ধনাত্মক আধান বা পজিটিভ চাৰ্জ বুলি কোৱা হয় আৰু বাটাৰ বাহিৰে যেটো আধানে থাকিব হেতু কি বুলি কোৱা হয় নিগেটিভ ঋণাত্মক বুলি কোৱা হয় আনহাতে আনবিধ আধানক ঋণাত্মক আধান বুলি কোৱা হয় ঘৰ্ষণৰ দ্বাৰা উদ্ভৱ হোৱা বৈদ্যুতিক আধানবোৰ কি হয় স্থিতিশীল আৰু হিহতে নিজে লৰচৰ কৰিব নোৱাৰে এখিনি কথা মনত ৰাখিবা আধানে যেতিয়া গতি কৰে তেতিয়া বৈদ্যুতিক খুঁটৰ সৃষ্টি হয় আধানে কিন্তু গতিও কৰে আৰু তেতিয়াই কি হয় বৈদ্যুতিক খুঁটৰ সৃষ্টি হয় বৰ্তনীত যি বিদ্যুৎ প্ৰবাহত বাল্ব জ্বলাই বা তাৰ উত্তপ্ত কৰে হি আধানৰ গতিৰ বাদে আন একো নহয় তাৰমানে আমি যে বৈদ্যুতিক প্ৰবাহৰ কথা কৈছিলো নহয় জানো আমি ইয়াৰ আগৰ পাঠত বিদ্যুৎ প্ৰবাহ আৰু ইয়াৰ ৰাসায়নিক ক্ৰিয়াৰ বিষয়ে পঢ়িছিলো অৰ্থাৎ বিদ্যুৎ প্ৰবাহ মানে কি হয় যেতিয়া বস্তু এটা আহিত হয় আধানবোৰে গতি কৰে সেইবোৰক আমি কি বুলি কওঁ বিদ্যুৎ প্ৰবাহ বুলি কোৱা হয় বাৰু প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি পাঠটো ইমানখিনিয়ে আছিল আশা কৰিছো তোমালোকে সুন্দৰকৈ বুজি পাইছা তথাপিও মই অনুৰোধ জনাম যে আমি আজি যিবোৰ কথা আলোচনা কৰিলো তোমালোকে নিজৰ কিতাপখন খুলি আকৌ এবাৰ সুন্দৰকৈ পঢ়িবা আৰু দৰকাৰী কথাসমূহ টুকি ৰাখিবা এতিয়া আমি মূল্যায়নলৈ যাওঁ নহয় জানো আহাচোন আমি ইয়াৰ সমস্যাবোৰ সমাধান কৰো বৈদ্যুতিক স্ফুলিংগ সৃষ্টি হোৱাৰ প্ৰাকৃতিক ঘটনাটোৱে হ'ল ধুমুহা ভূমিকম্প বজ্ৰপাত আৰু ঘূৰ্ণীবতাহ তোমালোকে বাৰু এই চাৰিটাৰ ভিতৰত কোনটোত বিদ্যুৎ প্ৰবাহ বিদ্যুতৰ স্ফুলিংগৰ সৃষ্টি হয় ক'ব পাৰিবানে নিশ্চয়কৈ পাৰিবা ধুমুহাত বিদ্যুতৰ স্ফুলিংগৰ সৃষ্টি নহয় ভূমিকম্পটো নহয় বজ্ৰপাত যেতিয়া বজ্ৰপাত হয় তেতিয়া কি হয় বিদ্যুৎ স্ফুলিংগৰ সৃষ্টি হয় দ্বিতীয়টোলৈ গৈছো একে আধানযুক্ত বস্তুৱে ইটোৱে হিতুক ড্যাশ কৰে আনহাতে বিপৰীত আধানযুক্ত বস্তুৱে ইটোৱে হিতুক ড্যাশ কৰে তাৰমানে কি লিখিব লাগিব বিকৰ্ষণ কৰে বিকৰ্ষণ কৰে আনহাতে বিপৰীত আধানযুক্ত বস্তুৱে ইটোৱে হিতুক আকৰ্ষণ কৰে নেক্সট কোৱেশ্চনটোলৈ আমি গৈছো কাছৰ দণ্ড এডাল পাতৰ কাপোৰেৰে ঘহিলে দণ্ডডালে আহৰণ কৰা আধানক প্ৰথা অনুযায়ী ধনাত্মক আধান বুলি কোৱা হয় কথাটো শুদ্ধ নে অশুদ্ধ এইটো কথা আমি পাই আহিছো যে এইটো শুদ্ধ অৰ্থাৎ কাছৰ দণ্ড এডালে পাতৰ কাপোৰেৰে ঘহিলে দণ্ডডালে আহৰণ কৰা আধানক প্ৰথা অনুযায়ী ধনাত্মক আধান বুলি কোৱা হয় আৰু আনবিধ আধানক ঋণাত্মক আধান বুলি কোৱা হয় নহয় জানো প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল মই আশা কৰিম তোমালোকে আজিৰ ভিডিঅ'টোত সকলো কথা যিবোৰ কথা আমি আলোচনা কৰিলো সুন্দৰকৈ বুজি পাইছা আমি আহি আছো আৰু এটা নতুন ভিডিঅ'লৈ তেতিয়ালৈ নমস্কাৰ